হেল্ল' এভৰিৱান জিকে অনলাইন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোত আমি ক্লাছ 9ৰ সাধাৰণ বিজ্ঞান বিষয়ৰ পৰমাণু গঠন নামৰ লেচনৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনজন বিজ্ঞানীয়ে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জে থমছন। তলৰ কোনজন বিজ্ঞানীয়ে নিউট্ৰন আৱিষ্কাৰ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি জে চেডউইক। এল কক্ষত থকা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা হ'ল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 8টা। এটা কক্ষত থকা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যাক প্ৰকাশ কৰা সংকেতটো হ'ল? শুদ্ধ উত্তৰ অপশ্যন বি টুৱাইচ এন স্কুৱেৰ। তলৰ কোনজন বিজ্ঞানীয়ে পৰমাণুৰ নিউক্লিয়াছ আৱিষ্কাৰ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন চি ৰাদাৰফৰ্ডে। নিউক্লিয়াছৰ ব্যাসাৰ্ধ পৰমাণুৰ ব্যাসাৰ্ধতকৈ ডেছ গুণে কম। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি 10⁵ গুণে কম। নিষ্ক্ৰিয় মৌল বা সম্ভ্ৰান্ত গেছসমূহৰ যোজ্যতা হৈছে? শুদ্ধ উত্তৰ অপশ্যন ডি 0। তলৰ কোনটো হাইড্ৰজেনৰ সমস্থানিক নহয়? শুদ্ধ উত্তৰ হ'ল অপশ্যন চি নাইট্ৰজেন। তলৰ কোনটো মৌলৰ পৰমাণুত নিউট্ৰন নাথাকে? শুদ্ধ উত্তৰ অপশ্যন এ প্ৰটিয়াম। ৰাদাৰফৰ্ডৰ আলফা কণা বিস্ৰণ পৰীক্ষাই কি আৱিষ্কাৰ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন এ পাৰমাণৱিক নিউক্লিয়াছ। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।